Hey everyone, welcome to another vlog. আজি ভাবিছো অকমান মানে নিজৰ দিনটোৰ কাম কাজটো দেখাও আজি ভাবিছো এটা বিশেষ বস্তু দেখাও আমাৰ ইউনিভাৰ্সিটিৰ যেটো সেন্ট্ৰেল লাইব্ৰেৰী হেতু দেখাম বুলি ভাবিছো ঠিক আছে ভিডিওটো আৰম্ভ কৰিছো আৰু আজি আমাৰ ফিল্ডত কাঞ্চনজংঘা আৰু পাটকাইৰ সেমিফাইনাল ক্ৰিকেট মেচ হৈ আছে ঐ হিমাংক নাযা খেলা চাবা নাযা দিয়া যোৱা অলপ টাইম মেচ চাই উঠি যাই আছো লাইব্ৰেৰীত লাহে ধীৰে আজি স্যাটাৰডে তো ক্লাছ পাৰ্টি যেটো নাই কমিউনিটি হলত এটো শ্ৰদ্ধাঞ্জলি বহু দিনৰ পৰা এনেকৈ আছে জুবিনদাৰ আমাৰ ইয়াতে অলপ প্ৰতিবাদো চলি আছে জানে ইফালে মেচ जगजीत नहीं वो जगजीत भाई खतरा यस अपना लोग कैसे पहले तो লাগিছিলে জানা লাগছে काय करे कंपनी খেলা বাৰ হৈ আছে আমাৰ বিটিং খতম হ'ল পাটকে মই লাইব্ৰেৰী যাও এতিয়া আপোনালোকক দেখাও বস্তুখিনি মই আগতেও এদিন কিছুমান ক্লিপ লৈছিলো লাইব্ৰেৰীটোৰ তো সেইখিনি বস্তু ইয়াতে একেলগে মিলাই পেলাই ভিডিওটো দি দিম আপোনালোকে তেতিয়া বুজি পাব বস্তুটো ভালদৰে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব মই আগতেও কৈছো যিখিনিয়ে কৰে তাৰ পাছত বেল আইকনটো দবাই দিব নহলে ভিডিওটো নপঠাই ইউটিউবে কি হৈছে নাজানো বলক এ লাইব্ৰেৰী বেক সাইডটো আমাৰ বেক সাইড পালোৱে ইফালে যাম ফ্ৰণ্টৰে সোমাম আমি যাই থাকোতে কৈ দিও এইখন আমাৰ লাইব্ৰেৰী কাৰ্ড হয় এইখন থাকিলে এন্টাৰ কৰিব পাৰি লাইব্ৰেৰীত তাতে এনেকা সিস্টেম লগাই থোৱা আছে দেখাম বাৰু এনেকে এখন লাগিব না মানে বলক এইটো আমাৰ ফিজিক্স ডিপাৰ্টমেন্ট হয় ওকে দিস ইজ দা ফ্ৰন্ট সাইড অফ লাইব্ৰেৰী এখন ইয়াতে এনেকে দি দিম আমি দিলেকে ওপেন হৈ যাব আৰু এইবিলাক বেগ গোটেই ষ্টুডেণ্টৰ ঠিক আছে আমি বেগ চেকৰ পৰা বস্তুখিনি ওলাই ল'ম ভিতৰত আমাৰ ভিতৰত সোমাই থৈ যাওঁ এতিয়া আমি লাইব্ৰেৰীটোৰ বাও পাৰ্টত আছো লাইব্ৰেৰীটোৰ বাও পাৰ্টত গোটেই কিতাপখিনি ৰাখি থোৱা আছে তাৰ পৰা আমি কিতাপ ইছ্যু কৰিব পাৰো আৰু সো পাৰ্টটোত যি পঢ়াৰ ব্যৱস্থা ৰিডিং হল ডিজিটেল ৰিসোৰ্স এই গোটেইখিনি আছে মই দেখাই আছো আৰু এই লাইব্ৰেৰীটোৰ পৰা আমি এট এ টাইম 8খনলৈ কিতাপ ইছ্যু কৰিব পাৰো মানে আৰু 15 দিনৰ মূৰে ৰিনিউ কৰিব পাৰো তাৰপৰা ইয়াৰ পৰা আমি কিতাপ লৈ তাত আমি কাৰ্ডেৰে ইছ্যু কৰিব লাগিব নিৰ্দিষ্ট ৱেবছাইটত গৈ আমি কিতাপ সাৰ্চ কৰি কোনটো সেলফত কোনটো বুক আছে হেতু চাব পাৰো দিয়া কাটখন লগাই দিয়া তাতে দিওঁ 1 2 3 4 মাৰা এন্টাৰ ইছ্যু স্ক্যান মাৰা স্ক্যান ইছ্যু মাৰা এইখন আহিব বাস তো কিতাপৰ সেকশনটো আগতে কৰা ভিডিও দি দেখালো আৰু এইটো হ'ল আমাৰ ৰিডিং সেকশনত যোৱা ঠিক আছে আৰু ৰিডিং হলত কোনো ধৰণৰ টু শব্দ এটা কৰিব নোৱাৰো তো গতিকে তাতে মনে থাকিব লাগিব এইটো আছে দেখাইছো ডিজিটেল সম্পদ শাখা এইটো তাৰমানে কম্পিউটাৰ ৱাইফাই সব থাকিব আপোনালোকে জাস্ট ইউজ কৰিলেই হ'ল আপোনালোকৰ যদি নিজৰ ল্যাপটপ
টেবলেট নাইও তেতিয়া তাতে আপোনালোকে ইউজ কৰিব পাৰে এইবিলাক বস্তু ধুনীয়াকৈ ইফালে এইটো হ'ল গ্ৰুপ ডিছকাশ্যন ৰুম ইয়াতে এনেকৈ গ্ৰুপত ডিছকাছ কৰিব পাৰে ইয়াতে শব্দ কৰিব পাৰে আৰু মেইনকৈ এইটো ৰিডিং হ'ল ইয়াতে একদম গুলি কৰিব নোৱাৰে মই ভিতৰত দেখাই আছোঁ